গুৰেশ্বৰ ৰাজহুৱা শৌচালয় উদ্বোধন। গুৰেশ্বৰত কমিউনিটি টয়লেট উদ্বোধন বিটিআৰৰ 30 নং পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োৰ। গুৰেশ্বৰৰ ছেণ্ট এম্ব্ৰ'জ স্কুলৰ সন্মুখত ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে গুৰেশ্বৰ সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ বড়োই। চৰকাৰৰ 2021-22 বৰ্ষৰ 15 ফাইনেন্সৰ অধীনত 14,289,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছিল কমিউনিটি টয়লেটটো। বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ সহযোগিতাত আজি MCLA পবিত্ৰ কুমাৰ বড়োই ৰাইজৰ বাবে মুকলি কৰে ৰাজহুৱা শৌচালয় গৃহটি। মুকলি অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ MCLA পবিত্ৰ কুমাৰ বড়োই নিজ ভাষণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বলিষ্ঠ নেতৃত্বত এইদৰে ৰাজহুৱা কাম কাজৰ দ্ৰুতগতি চলিছে বুলি ব্যক্ত কৰে। আৰু বিটিআৰৰ গুৰেশ্বৰ পৰিষদীয় সমষ্টিবাসী ৰাইজে বাট পথ দলং প্ৰেক্ষাগৃহৰ উপৰি ৰাজহুৱা কাম কাজ ৰাইজে লাভ কৰিছে বুলি জানিব দিয়াৰ লগতে শীঘ্ৰেই বহুকেইটা উন্নয়নমূলক আঁচনিৰ কাম কাজৰ শুভ উদ্বোধন কৰা হ'ব বুলি সতৰি কৰে। ইপিনে আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত গুৰেশ্বৰ ব্লক UPPLৰ সম্পাদক পবিত্ৰ কুমাৰ বসুমতাৰী, যুৱ UPPLৰ নেতা সদানন্দ বড়োকে ধৰি কেইবাগৰাকীও দলীয় নেতাকৰ্মীৰ লগতে কেইবাটাও VCDCৰ চেয়াৰমেন আৰু UPPLৰ দলৰ কেইবাজনো নেতাকৰ্মী উপস্থিত থাকে। গড়েশ্বৰ ব্লক কমিটিৰ উদ্যোগত আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা PNRD ডিপাৰ্টমেণ্টৰ 15 ফাইনেন্স কমিশ্যনৰ পৰা কমিউনিটি টয়লেট আমি স্কিম হিচাপে পাইছিলোঁ। সেইখন মানে কমিউনিটি টয়লেট আঁচনিখন আমি এম্ব্ৰ'জ স্কুলৰ ফ্ৰণ্টত আমি নিৰ্মাণ কৰা হৈছিলে। আজি সম্পূৰ্ণ সজাই তুলিলে 14,28,000 টকাৰে হিচাপে। এই কাৰ্যসূচীখনত আমাৰ ব্লক কমিটি আৰু জিলা কমিটিৰ নেতাবন্ধুসকলে উপস্থিত আছিল। সম্পূৰ্ণৰূপে বৰ্তমান যিখিনি সজাই তুলিলে কম হ'লেও আমি 10টাতকৈ অধিক কমিউনিটি টয়লেট আমি পাবলৈ সক্ষম হৈছোঁ। এই হিচাপে আমি বিটিআৰৰ সন্মানীয় আমাৰ চিফ মহোদয়ক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ PNRD ডিপাৰ্টমেণ্টৰে সন্মানীয় আমাৰ ডেপুটি চিফ মাননীয় গোবিন্দ বসুমতাৰী ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে আমাক যথেষ্ট সহায় কৰিছে। ৰাস্তাৰ পৰা, কমিউনিটি টয়লেটৰ পৰা, কমিউনিটি হলৰ পৰা বহুত আঁচনি আমাক দিয়া হৈছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।